উদ্যোগত এই ফানবাৰী প্ৰাইমাৰীত আমাৰ BPF দলৰ কৰ্মী তথা ৰাইজসকলক লৈ পেলাই আমাৰ একটা মিটিং হ'ল আৰু এইখিনি ৰাইজৰ যিটো প্ৰেজেন্স বা যিখিনি সহযোগ খুব ভাল BPF পালে আৰু সকলো জাতি জনগোষ্ঠীয়ে আমাৰ BPFক আজি সমৰ্থন কৰিবলৈ কাৰণে আগবাঢ়ি আহিছে আৰু আমি গুমা ব্লক হিচাপে আমাৰ আগতো জিকিছো মাজত আমি কালি একবাৰ হাৰিছিলো এইবাৰো আমি জিকিম গুমা ব্লক হিচাপে আমাৰ BPF দলটো খুব ভাল ষ্ট্ৰং কথাইতে আৰু এন্টায়াৰ BTCত আপুনি চাব গ'লে আমি কমেও 25টা তলত আমি নাপাই আৰু UPPL হিচাপেতো আজি শেষ আৰু আমি আজি বেলেগ কথা পাতা নাই সব মিটিঙত যেতিয়া চৰকাৰ আহিব BPF চৰকাৰ অহা পিছত কি কাম কৰিব এইবিলাক কথাটোহে আমি ৰাইজৰ ওচৰত প্ৰচাৰ কৰি আছো বেলেগ কথা পাতা নাই আমি সব মিটিঙত হেতুই যেনিবা আমি চৰকাৰ অহা পিছত মাটিৰ পাট্টা দিয়াৰ কথা আৰু ইয়াং জেনেৰেশ্যনৰ কাৰণে আমি কি কৰিম আৰু আত্মসহায়ক গোটৰ কাৰণে আমি কেনেকুৱা পইচা দিম বা গৰীব শ্ৰেণীৰ যিসকলে লেবাৰ কাম কৰি পেলাই খায় সেইবিলাকৰ কাৰণে আমি কি দিম এইবিলাক কথাটো লৈহে আমি প্ৰচাৰ কৰি আছো বেলেগ নাই দেই BTC নিৰ্বাচনটো আজি ছেপ্টেম্বৰত হ'ব বুলি আমি শুনি আছো মুঠতে গভৰ্ণমেণ্ট নটিফিকেশ্যন এনেকুৱা অহা নাই কেতিয়া হয় মুঠতে ছেপ্টেম্বৰত হ'ব বুলি আমি শুনি আছো কথাটোৱে এপছুৰ উদ্যোগত দেখা গৈছে যে UPPL আৰু BPF একত্ৰীকৰণৰ এটা কথা আলোচনা হৈছিল কালি প্ৰণৱ বড়ো আৰু কাম্পা বৰবৰাই কৈছে যে আপুনি সেই মিত্ৰতা বা একত্ৰীকৰণ বিচৰা নাই বুলি কৈছে নাই দায়িত্বটো কাম্পা আৰু আপচু প্ৰেচিডেণ্ট ছেক্ৰেটাৰী লৈছিল প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰী একটা টেবুলত বহাই দিব লাগে আৰু মিত্ৰতা হ'ব লাগে এইবিলাক দায়িত্ব আপচু প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আৰু কাম্পাই দায়িত্ব লৈছিল কিন্তু সিহঁতে পাৰা নাই আজিলৈকে কাৰো লগত আমি আলোচনা হোৱা নাই মিত্ৰতাও নকৰিব আৰু আপোনালোকে আজি চাওক BPF অকলে নিৰ্বাচন খেলিব বুলি কেতিয়া পৰাই এনাউন্স কৰি আহিছে BJPও সেইদিনা BJPৰ প্ৰেচিডেণ্ট দিলীপ শইকীয়া ডাঙৰীয়াই আমি কাৰো লগত মিত্ৰতা নকৰিব BJPয়ে 40টা সমষ্টিত মানে খেলিব বুলি কাৰো লগত মিত্ৰতা নকৰি পেলাই BJPও কৈছে কিন্তু আজিৰ দিনলৈকে UPPলে ক'ব পৰা নাই আমি অকলে নিৰ্বাচন খেলিব বুলি আজিৰ দিনত সাহস নাই UPPলৰ কিন্তু BJPয়ে কৈ ল'লে আমি অকলে নিৰ্বাচন খেলিম BPFও কৈছে অকলে নিৰ্বাচন খেলিব কংগ্ৰেছও কৈছে অকলে নিৰ্বাচন খেলিব কিন্তু প্ৰমোদ বড়ো বা UPPL দলে আজিৰ দিনত ক'বলৈ সাহস নাই বা কোৱা নাই তাৰমানে জিৰ' UPPL জিৰ' এইকাৰণে ইহঁতে BJPৰ লগত মিত্ৰতা কৰিব পাৰে নেকি সেইটো চেষ্টা কৰি আছে কিন্তু অলৰেডি এনাউন্স আজি চুপচাপ UPPL এটা সমস্যা হৈছে কিছুদিন আগতে যিবিলাক চাহ বাগান আছিল ৰবাৰ বাগান আছিল এইবোৰ উচ্ছেদ কৰাৰ কাৰণে জাননী জাৰি কৰিছে এইবিলাক কমন কথা এই ফেৰেংগাৰ কথা এইবিলাক প্ৰমোদৰ কথা ইহঁতে BTCত শান্তি আনিছে বুলি কৈছে এইবিলাক উচ্ছেদ জাননী দিয়াটো কিবা শান্তিৰ কথা আহে নেকি আজি ক'ত উচ্ছেদ কৰিব লাগে সেইটোহে নটিচ দি আছে কৰি আছে ইহঁতে কেনেকে শান্তি হ'ব BPF ক্ষমতাত আহিব দেই